নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ এতিয়া নতুন খেল 60,000 কোটি টকাৰ বৃহৎ তালিকা প্ৰকাশ কৰিছে চন্দ্ৰবাবু নাইডুৱে নীতিশ নাইডু মিলি 1 লাখ কোটি টকা দাবী কৰিছিল বিজেপিৰ পৰা আৰু এবাৰ অকলেই 60,000 টকাৰ তালিকা প্ৰকাশ নাইডু কেন্দ্ৰীয় চৰকাৰৰ 2024 বাজেটৰ পূৰ্বে নীতিশ নাইডুৰ নতুন খেল 60,000 কোটি বৃহৎ তালিকা নাইডুৰ তালিকা প্ৰস্তুত কৰিছে নীতিশ কুমাৰেও লিষ্ট প্ৰকাশ কৰিছে বিজেপিৰ মিত্ৰতা কৰা পূৰ্ণ সুযোগ লৈছে দুই কিং মেকাৰৰ তালিকা দেখি হতভম্ব ৰাজ্য চৰকাৰ বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ দুই কিং মেকাৰে বিচাৰিলে 1 লাখ কোটিৰো অধিক দাবী নামানিলেই মিত্ৰতা ভংগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চৰকাৰ ৰখাৰ স্বাৰ্থত নাইডুৰ দাবী মানিলে ভাৰতীয় জনতা পাৰ্টিয়ে দুই কিং মেকাৰৰ ইটোৰ পাছত আনটো নতুন দাবী বিহাৰত 9টাকৈ নতুন বিমান বন্দৰ নিৰ্মাণ কৰিব নীতিশ কুমাৰে অন্ধ্ৰ প্ৰদেশত হুদানাগাৰ আৰু পেট্ৰ'কমিকে হাব নিৰ্মাণ কৰিব চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে নাইডুৰ দাবী মানি ল'লে চৰকাৰে নাইডুৰ দাবী মানি লোৱাৰ পাছতে নীতিশ কুমাৰৰ দীঘলীয়া তালিকা 23 জুলাইত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 20,000 কোটিৰ থাৰ্মেল পাৰা প্লাণ্ট লাগে নীতিশ কুমাৰক কেন্দ্ৰীয় চৰকাৰৰ 2024 বাজেটৰ পূৰ্বে নীতিশ আৰু নাইডুৰ এই নতুন খেল এতিয়া আৰম্ভ হৈছে দিবলৈ আন এটা ব্ৰেকিং নিউজ নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ আজি পুনৰ শুনানি হ'ব উচ্চতম ন্যায়ালয়ত নীটৰ পৰীক্ষা সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত হ'ব এই শুনানি শিক্ষাৰ্থীৰ আবেদনৰ ওপৰত কৰা হ'ব বিশেষ পৰ্যালোচনা প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আজি পুনৰ শুনানি উচ্চতম ন্যায়ালয়ত RSS নেতাসহ গ্ৰেপ্তাৰ কৰা হৈছিল কেইবাজনো লোকক নীটৰ পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি দিবলৈ আন এটা অতিকৈ ভাল খবৰ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বানত নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ দিব ৰাজ্য চৰকাৰে যিসকল কৃষকৰ মাটিৰ খেতি নষ্ট হৈছে প্ৰলয়ংকাৰী বানৰ ফলত সেই সকলো কৃষকক চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব সাহায্য বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি যদি নষ্ট হৈছে তেন্তে আপোনাৰ বাবে এই খবৰ কিয়নো লাখ কৃষকৰ বাবে ডাঙৰ তথা ভাল খবৰ বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক আপুনি উভতাই পাব ধন চৰকাৰে দিব ক্ষতিপূৰণ খেতিৰ নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ দিব চৰকাৰে প্ৰতিগৰাকী কৃষকক নষ্ট হোৱাৰ ফচলৰ ক্ষতিপূৰণ দিব ৰাজ্য চৰকাৰে আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজিয়েই যোগাযোগ কৰক ফসল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰটো হৈছে 14447 আপোনাৰ ফসলৰ বীমা কৰাৰ বাবে আজিয়েই যোগাযোগ কৰক আৰু লাভ কৰক ক্ষতিপূৰণ জনসেৱা কেন্দ্ৰ শস্য বীমা এপ ডাকঘৰ বেংকৰ জৰিয়তে কৰিব পাৰিব বীমা বানত যদি আপোনাৰ খেতি নষ্ট হৈছে তেন্তে সেই খেতিৰ সম্পূৰ্ণ ক্ষতিপূৰণ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আপোনাক দিবলৈ পৰৱৰ্তী খবৰ মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ ৰায় বিচ্ছেদ হলেও স্বামীয়ে দিব লাগিব ভৰণ পোষণ বিবাহ বিচ্ছেদ হোৱা সকলো মহিলাৰ দৰে অধিকাৰ থাকিব মুছলমান মহিলাৰো বিচ্ছেদ হোৱাৰ পিছত পূৰ্বৰ স্বামীৰ পৰা বিচাৰিব পাৰিব ভৰণ পোষণৰ খৰচ নিদিলে আইনৰ কাষ চাপিব পাৰিব মুছলমান মহিলাসকলে CRPC 125ৰ অধীনত দাখিল কৰিব পাৰিব অভিযোগ এজন মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি এই ৰায় উচ্চতম ন্যায়ালয়ৰ 49 বছৰ পিছত আদালতে দিলে এই বৃহৎ ঐতিহাসিক ৰায় 1985 চনত দাখিল কৰা আবেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰে ন্যায়ালয়ে
মুছলমান মহিলাক লৈ ডাঙৰ ৰায় উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ সংখ্যালঘু এলেকাত শিক্ষাৰ পোহৰ বিলাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংখ্যালঘু এলেকাত এইবাৰ শিক্ষাৰ পোহৰ বিলাবলৈ চেষ্টা ৰাজ্য চৰকাৰৰ সংখ্যালঘু এলেকাত একেলগে মুকলি হ'ব 9খনকৈ আৱাসিক বিদ্যালয় ইতিমধ্যে সম্পূৰ্ণ হৈছে আটাইকেইখন বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য প্ৰধানমন্ত্ৰী জনবিকাশ কাৰ্যক্ৰমৰ অধীনত নিৰ্মাণ কৰা হৈছে বিদ্যালয়কেইখন বিশ্বনাথ বৰছলা বেজেৰাত হ'ব আৱাসিক বিদ্যালয় বৰক্ষেত্ৰী কলগাছিয়া কুকৰাঝাৰৰ হাতীধোৰাতো আছে বিদ্যালয় গোলকগঞ্জ বিলাসীপাৰা আৰু বটৰদৱাৰ বিদ্যালয়ৰো নিৰ্মাণ সম্পূৰ্ণ সমান্তৰালকৈ চলি আছে আন 12খন বিদ্যালয়ৰ নিৰ্মাণ ৰাজ্যত সংখ্যালঘু এলেকাত এইবাৰ শিক্ষাৰ পোহৰ বিলাবলৈ উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ দিবলৈছো যান বাহনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান যান বাহনক লৈ নতুন নিয়ম যান বাহনৰ চালক আৰু মালিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে হুৰাপাই চালকক নাকি লগাবলৈ দেশত আহি গ'ল নতুন নিয়ম হুৰাপান কৰি বাহন চলালে দিয়া হ'ব কঠোৰ শাস্তি হুৰা সেৱন কৰি বাহন চলালে প্ৰশাসনৰ দৃষ্টিত হ'ব অপৰাধী প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি হুৰাপাই চালকৰ বিৰুদ্ধে হুৰা সেৱন কৰি বাহন চলালে জব্দ কৰা হ'ব চালকৰ অনুজ্ঞাপত্ৰ প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলৰ লাইসেন্স 3 মাহলৈ কৰা হ'ব কৰ্তন বাৰে বাৰে অপৰাধ কৰাজনৰ বাবে শাস্তি হ'ব অধিক কঠোৰ হগনাই এনে কাম কৰাজনৰ লাইসেন্স সম্পূৰ্ণৰূপে কৰা হ'ব কৰ্তন পৰিবহণ বিভাগৰ ফালৰ পৰা ইয়াৰ উপৰিও ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলে ভৰিব লাগিব 10,000 টকাৰ পৰ্যন্ত জৰিমনা বাৰে বাৰে অপৰাধ কৰাজনে ভৰিব লাগিব 20,000 টকাৰ জৰিমনা ইয়াৰ উপৰিও যাব লাগিব জেল পৰ্যন্তলৈ দিবলৈছো পৰৱৰ্তী খবৰ হাল সলনি হৈছে পেট্ৰল ডিজেলৰ মূল্য কোন জিলাত কিমান পেট্ৰল ডিজেলৰ মূল্য সেই তালিকা ইতিমধ্যে প্ৰকাশ পাইছে জিলাক লৈ অসমৰ কেইবাখনো জিলাত সলনি হ'ল পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতিখন জিলাৰ বাবে পেট্ৰল ডিজেলৰ নতুন মূল্য প্ৰকাশ পাইছে অসমৰ কোন জিলাত কিমান মূল্য পেট্ৰল আৰু ডিজেলৰ সেই তালিকা আহি পৰিছে বজালিত পেট্ৰল 97.86 ডিজেল 90.09 টকা বাক্সাত পেট্ৰল 97.47 ডিজেল 89.71 বৰপেটাত পেট্ৰল 97.66 ডিজেল 89.88 বিশ্বনাথ পেট্ৰল 98.01 ডিজেল 90.25 টকা বঙাইগাঁৱত পেট্ৰল 97.13 ডিজেল 89.37 কাছাৰত পেট্ৰল 97.88 ডিজেল 90.15 চৰাইদেউত পেট্ৰল 98.21 ডিজেল 90.43 টকা চিৰাঙত পেট্ৰল 97.11 ডিজেল 89.34 টকা দৰঙত পেট্ৰল 97.52 ডিজেল 89.75 টকা ধেমাজিত পেট্ৰল 98.26 ডিজেল 90.47 টকা ধুবুৰীত পেট্ৰল 98.53 ডিজেল 90.74 টকা ডিব্ৰুগড়ত পেট্ৰল 97.37 ডিজেল 89.61 টকা ডিমাহাছাওত পেট্ৰল 98.97 ডিজেল 91.22 টকা গোৱালপাৰাত পেট্ৰল 97.99 ডিজেল 90.21 টকা গোলাঘাটত পেট্ৰল 97.30 ডিজেল 89.53 টকা গুৱাহাটীত পেট্ৰল 97.28 ডিজেল 89.52 টকা হাইলাকান্দিত পেট্ৰল 98.26 ডিজেল 90.53 টকা হুজাইত পেট্ৰল 97.98 ডিজেল 90.23 টকা যোৰহাটত পেট্ৰল 97.63 ডিজেল 89.85 টকা কামৰূপ মেট্ৰত পেট্ৰল 97.28 ডিজেল 89.52 কাৰ্বি আংলঙত পেট্ৰল 97.34 ডিজেল 89.57 টকা কৰিমগঞ্জত পেট্ৰল 98.13 ডিজেল 90.39 টকা কোকৰাঝাৰত পেট্ৰল 97.70 ডিজেল 89.93 লখিমপুৰত পেট্ৰল 98.93 ডিজেল 91.15 টকা
মাজুলীত পেট্ৰল 99.47, ডিজেল 91.67 টকা। মৰিগাঁৱত পেট্ৰল 98.46 টকা, ডিজেল 90.67 টকা। নগাঁৱত পেট্ৰল 98.41, ডিজেল 90.62 টকা। নলবাৰীত পেট্ৰল 97.79, ডিজেল 90.01 টকা। দক্ষিণ শালমাৰাত পেট্ৰল 98.53, ডিজেল 90.474 টকা। শিৱসাগৰত পেট্ৰল 98.39, ডিজেল 90.60 টকা। শোণিতপুৰ পেট্ৰল 97.32, ডিজেল 89.57 টকা। তিনিচুকীয়াত পেট্ৰল 97.39, ডিজেল 89.62 টকা। ওদালগুৰিত